हेलो फ्रेंड्स এটা নিউ ভিডিওত আকৌ এবাৰ ওয়েলকাম জনাইছো আৰু আমি আগৰ ভিডিওত কি কৰিছিলো এক্সারসাইজ 3.3 ৰ ক্লাস 10 ম্যাথছৰ যোনটো আমাৰ কোৱেশ্চন 3 আছিল তাৰ প্ৰথম তিনিটা অপচন মানে অপচন নম্বৰ 1 2 আৰু 3 টো আমি ডিটেইলছত সমাধান কৰিছিলো আৰু আজিৰ এই ভিডিওত আমি কি কৰিম তাৰ বাকি থকা যোনখিনি অপচন মানে 4 5 আৰু 6 এই তিনটা অপচন আমি এই ভিডিওত ডিটেইলছত সমাধান কৰিম আৰু যি সকলে আগৰ কোৱেশ্চনবোৰ সেইখিনি যদি চোৱা নাই এই ওপৰত আই বাটনত ক্লিক কৰি চাব পাৰা তো চোৱা আমাৰ অপচন নম্বৰ 4 ত আমাক কি কৈছে চোৱা অপচন নম্বৰ 4 ত আমাক কৈছে যে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা তাৰ পিছত আমাক কি উলিয়াব কৈছে যে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান আকৌ পিছত কৈছে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব আৰু এই লাষ্টটো তোমালোকে ইমান কিবা দিব নালাগে এইটো আমাৰ অটোমেটিকলি ওলাই যাব যেতিয়া আমি এই নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া উলিয়াম তো সো আমাক কি উলিয়াব কৈছে ইয়াত নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া আৰু আমি কি কৰিম যে যোনখিনি আমাক উলিয়াব দিব আমিতো একো নাজানো তাৰ কাৰণে কি কৰিম যোনখিনি উলিয়াব দিব সেইখিনি আমি কি কৰিম ধৰি লম ঠিক আছে 3 নম্বৰৰ অপচন নম্বৰ 4 ধৰু বা ধৰা হল কি ধৰিম আমি উলিয়াব যোনখিনি দিছে মানে নিৰ্দিষ্ট ভাড়া ইকুৱেল x টকা আমি এইটো ধৰি লৈছো ঠিক আছে আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া ইকুৱেল আমি y বুলি ধৰিছো ঠিক আছে মানে y টকা মানে 1 কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান y টকা আৰু নিৰ্দিষ্ট ভাড়া কিমান x টকা এইটো আমি ধৰি লৈছো এতিয়া আমি কি কৰিম ইয়াত প্ৰথম শৰ্ত মতে বা তোমালোকে প্ৰশ্ন মতেও লিখিব পাৰা ঠিক আছে যে প্ৰশ্ন মতে এতিয়া প্ৰশ্ন মতে ইয়াত আমাক কি কৈছে চোৱা এখন চহৰৰ টেক্সি ভাড়াত এখন চহৰ আছে তাৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত মানে নিৰ্দিষ্ট ভাড়া আমি কি ধৰিছো x ধৰিছো তো এই x ৰ লগত কি হ'ব যে অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো এইটো চোৱা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে বুলি কৈছে মানে অতিক্ৰম যিমান কৰিম আমি তাৰ ভাড়াটো কি হ'ব এই নিৰ্দিষ্ট ভাড়াৰ লগত লগ লাগি থাকিব মানে অতিক্ৰম কৰা ভাড়াটো কিমান মানে 1 কিলোমিটাৰৰ y টকা তো y মানে এইটো ইয়াৰ লগত লগ লাগি থাকিব মানে কি হ'ব প্লাস হৈ থাকিব লগ লগা মানে প্লাস হৈ থকা ঠিক আছে তাৰ পিছত চোৱা কি কৈছে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া ইমান টকা 10 কিলোমিটাৰ কৈছে 1 কিলোমিটাৰ ভ্ৰমণৰ বাবে কিমান টকা y টকা আৰু 10 কিলোমিটাৰ বাবে তেতিয়া হলে কিমান টকা হ'ব 10y হ'ব 10 টো y লগত ইনটু হৈ যাব আৰু ইয়াৰ মুঠ ভাড়া কিমান 105 টকা আৰু এইটো কি সমীকৰণ 1 হ'ব ঠিক আছে তাৰ পিছত আকৌ নেক্সট আমাক কি কৈছে যে আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া কিমান 155 টকা তাৰ মানে কি হ'ব নিৰ্দিষ্ট ভাড়া x এইটোটো লগ লাগি থাকিব তাৰ মানে প্লাস হ'ব হয়নে y আছে আৰু 15 কিলোমিটাৰ ভ্ৰমণ কৈছে তাৰ কাৰণে 15 টো y লগত ইনটু হ'ব আৰু ইকুৱেল কি হ'ব ইয়াত 155 কাৰণ ইয়াৰ ভাড়া কিমান 155 আৰু এইটো কি সমীকৰণ 2 হ'ব ঠিক আছে তো আমি প্ৰশ্ন মতে সমীকৰণ এইটো এটা পাইছো তো ইয়াত লিখি দিয়া যে x plus 10y equal 105 সমীকৰণ 1 আৰু এটা কি আছে x plus 15y equal 155 এইটো সমীকৰণ 2 এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত কি কৰো যিকোনো এটা সমীকৰণ লম ধৰা আমি সমীকৰণ 1 টো লৈছো তো এনেকৈ লিখা সমীকৰণ 1 ৰ পৰা ইয়াত লিখা সমীকৰণ 1 টো x plus 10y equal 105 এতিয়া আমি কি কৰিম x ৰ মান উলিয়াম হয়নে তো x ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম
এই এক্সটো আমি আগত ৰাখিছোঁ ঠিক আছে মানে এনেকৈ কৰা এক্স এক্স ইকুৱেল কিমান আছে 105 এইটো ঢাক খুৱাই দিয়া আৰু এতিয়া কি কৰিবা এইটো তোমালোকে এইফালে লৈ আহা এইফালে আনিলে কি হ'ব -10y হ'ব কাৰণ এইফালে প্লাছ আছিলে তো x ইকুৱেল এইটো ওলালে এইটোক তোমালোকে সমীকৰণ 3 বুলি দিয়া এইটো আমাৰ প্ৰতিস্থাপন পদ্ধতি কৰাৰ নিয়ম এতিয়া কি কৰিম এতেকে x ৰ মান 2 সমীকৰণত বহুৱাই পাও এতিয়া 2 সমীকৰণ কি আছে আমাৰ x + 15y = 155 এতিয়া x ইকুৱেল আমি এইটো জানো তো ইয়াত বহাই দিয়া x ইকুৱেল এইটো মাইনাস হয় এইটো মাইনাস হ'ব তাৰ পিছত x এইটো আমি বহালো প্লাস আছে প্লাস দিয়া 15y ইকুৱেল কিমান আছে 155 এতিয়া চোৱা আমাক ইকুৱেল চিনৰ যোনটো লেফট সাইডে আছে ইয়াত আছে y ইয়াতো আছে y এতিয়া এই দুটাৰ পৰা আমি কেনেকৈ কৰিম চোৱা এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ আৰু ইয়াৰ আগত কি আছে প্লাস চিন আছে তাৰ মানে কি হ'ব যে প্লাস হ'ব প্লাস হল এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 15y ৰ পৰা 10y গলে 5y হ'ব ঠিক আছে তো ইয়াত কি হ'ব 5y আমি y টো মানে ইয়াৰ পৰা y ৰ মান যেটো আমাৰ উলিয়াব লাগে তাৰ কাৰণে y টো আমি লৈছো এক সাইডে ইকুৱেল দিম এটো কি আছে 155 এতিয়া কি কৰিবা এইটুক তোমালোকে এইফালে লৈ যোৱাগে তো এটো প্লাসত আছে এইফালে গলে মাইনাস হ'ব মানে 105 এতিয়া এইফালে কি আছে 5y এটো সেম একেদৰে থাকিব ইয়াৰ পৰা এটো গলে কিমান হ'ব 50 হ'ব এতেকে y ইকুৱেল আমি কিমান পাম এটো হ'ব এইটো 5 টো y লগত ইনটু আছে যদি আমি ইফালে পঠাই হৰণ হ'ব তাৰ মানে তলত হ'ব আৰু এইটো তো ওপৰত হ'ব তো এইটো দি এইটো কেইবাৰ যাব 10 বাৰ এতেকে আমি y ইকুৱেল কিমান পালো 10 এতিয়া কি কৰা এনেকৈ কৰা যে এতেকে y ৰ মান সমীকৰণ 3 বহুৱাই পাও 3 সমীকৰণ আমাৰ কি আছিল যে x ইকুৱেল 105 মাইনাস 10y এতিয়া 105 মাইনাস 10 ইনটু y ৰ মান আমি কিমান জানো 10 এইটো হল ইয়াত মাইনাস এইটো ইনটু কৰিলে কিমান হ'ব 100 এতিয়া এইটোৰ পৰা এইটো গলে কিমান 5 এতেকে আমাৰ x ইকুৱেল কিমান ওলালে 5 এতিয়া আমি আগত কি ধৰিছিলো যে নিৰ্দিষ্ট ভাড়া কিমান x টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ বাবে হেতুৰ ভাড়া কিমান ধৰিছিলো আমি y টকা ধৰিছিলো তাৰ মানে x ইকুৱেল আমি কিমান পালো 5 তো এই 5 হ'ব কি মানে 5 টকা হ'ব কি নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ বাবে কিমান হ'ব হেতু 10 টকা হ'ব কাৰণ আমি প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়াটো কিমান ধৰিছিলো y টকা আৰু y ইকুৱেল আমি 10 পাইছো তো তোমালোকে এনেকৈ লিখা গতিকে কি হ'ব যে নিৰ্দিষ্ট ভাড়া ইকুৱেল কিমান হ'ব 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া ইকুৱেল কিমান হ'ব 10 টকা হ'ব কাৰণ আমি y ইকুৱেল 10 পাইছো তাৰ পিছত আমাৰ নেক্সট কি কৈছিলে যে কোৱেশ্যনত চোৱা ইয়াত যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব এতিয়া চোৱা এইটোক আমি কেনেকৈ কৰিম ইয়াত লিখা আকৌ এতিয়া যেহেতু আমাৰ 25 কিলোমিটাৰ কৈছে হয়নে এতিয়া আমাৰটো নিৰ্দিষ্ট ভাড়াটো লগ লাগি থাকিবই x হয়নে x টো কি নিৰ্দিষ্ট ভাড়া আৰু এটো লগ লাগি থাকিব তাৰ মানে প্লাস এতিয়া 25 কিলোমিটাৰৰ কথা কৈছে তাৰ মানে কি হ'ব যে এটো প্ৰতি 1 কিলোমিটাৰ ভ্ৰমণৰ বাবে কিমান টকা y টকা 25 কিলোমিটাৰৰ কথা কৈছে তাৰ মানে কি হ'ব 25 টো y লগত ইনটু হ'ব আৰু এইটোৰ ইকুৱেল কিমান হ'ব এইটো আমাক উলিয়াব কৈছে তো কেনেকৈ উলিয়াম চোৱা এইটো আমাৰ কি হ'ব x
x মানে আমি কিমান জানো 5 তাৰ মানে ইয়াত দিয়া 5 প্লাস 25 আছে 25 ইনটু ইয়াত কি আছে y তাৰ মানে y ইকুৱেল আমি কিমান পাইছিলো 10 তো ইয়াত বহুৱাই দিয়া 10 এতিয়া 5 প্লাস এইটো যদি আমি ইনটু কৰো কিমান হ'ব 250 আৰু এইটোক যদি আমি প্লাস কৰি দিও 255 তাৰ মানে এনেকৈ লিখা যে এটেকে 25 কিলোমিটাৰ ভ্ৰমণৰ বাবে এজন মানুহে কিমান টকা দিব এজন মানুহে 255 টকা দিব বা 255 ভাড়া হ'ব হয়নে মানে 255 টকা ভাড়া হ'ব এইটো তো এইটো আসলে কি আমাৰ অপচন নাম্বাৰ 4 ৰ সমাধান এতিয়া অপচন নাম্বাৰ 5 ত আমাক কি কৈছে চোৱা এইটো আমি প্ৰথমতে লিখিলো যে 5 নাম্বাৰ অপচন চোৱা কি কৈছে ইয়াত কৈছে যে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 আকু কৈছে যে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিওৱা এতিয়া আমাক কোৱেশ্যনত কি উলিয়াব কৈছে ভগ্নাংশটো উলিয়াব কৈছে তাৰ মানে কি হ'ব যে আমি ভগ্নাংশটো প্ৰথমতে ধৰি লম ধৰু ভগ্নাংশটো x by y এইটো আমাৰ ভগ্নাংশ এটা ওপৰত থাকিব এটা তলত থাকিব তাৰ পিছত কোৱেশ্যনত আমাক কি কৈছিলে যে এনেকৈ লিখা প্ৰথমতে প্ৰশ্নমতে আমাক কি কৈছিলে এটা ভগ্নাংশত যদি লব আৰু হৰ এই ওপৰটোক আমি কি কও লব কও আৰু তলৰটোক কি কও হৰ কও তাৰ মানে লব আৰু হৰ এই দুয়োটাতে আমি কি কৰিম 2 যোগ কৰিম ইয়াত চোৱা কৈছে নহয় উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 হয় তাৰ মানে কি হ'ব প্ৰশ্নমতে যে x আৰু তলত আছে y আৰু এই দুয়োটাতে আমি কি কৰিম 2 যোগ কৰিম আৰু 2 যোগ কৰিলে কিমান হয় এইটো 9/11 হয় ঠিক আছে এতিয়া এইটোক আমি একেবাৰে সিম্পল মেথডত কৰিম চোৱা এইটোক প্ৰথমতে আমি সিম্পল ভাবে সমীকৰণ বনাই লম এতিয়া এইটোক কি কৰিম এইটোক তোমালোকে এই 11 ৰ লগত ইনটু কৰা মানে ওপৰে তলে আৰু এইটোক তোমালোকে কৰা এই 9 ৰ লগত ইনটু মানে ওপৰে তলে তো এইটোৰ লগত এইটো ইনটু কৰিলে কি হ'ব এনেকৈ লিখি লোৱা ইকুৱেল 9 আছে 9 দিয়া আৰু এইটোক তোমালোকে ইয়াত বহুৱাই দিয়া ঠিক আছে এতিয়া এইটো ইনটু কৰিলে 11x প্লাস এইটো ইনটু কৰিলে 22 ইকুৱেল এইটো ইনটু কৰিলে 9y প্লাস এইটো কৰিলে কিমান 18 এতিয়া কি কৰা যে এই চলক থকাখিনি তোমালোকে এক সাইডে লোৱা আৰু যোনখিনি সংখ্যা আছে এইখিনি তোমালোকে একে সাইডত লোৱা এই চলক থকাখিনি আমি এই বাও সাইডে আনিম ঠিক আছে তো কি হ'ব 11x এটোটো বাও সাইডে আছে আৰু এইটো হু সাইডে আছে ইফালে আনিলে কি হ'ব মাইনাস হ'ব কাৰণ প্লাসত আছিলে তো এইটো হল ইকুৱেল এতিয়া সংখ্যাটোক আমি এক সাইডে কৰিম 18 টো হু সাইডে আছে তো এইটো সেম একে হ'ব আৰু এইটো ইফালে ললে কি হ'ব মাইনাসত হ'ব কাৰণ প্লাসত আছে তো এইটো হল এতিয়া 11x - 9y ইকুৱেল এইটো যদি আমি কৰো কিমান হ'ব এইটো ডাঙৰ হয় ইয়াৰ আগত মাইনাস আছে তাৰ মানে মাইনাস এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব এইটো হ'ব 4 তো এইটো হল কি এটা সমীকৰণ 1 আকৌ আমাক কি দিয়া আছে কোৱেশ্যনত চোৱা যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেতিয়া হলে এইটো হয় তাৰ মানে কি হ'ব যে এইটো লব আৰু এইটো হৰ আৰু এই দুয়োটাতে আমি কি যোগ কৰিম 3 যোগ কৰিম আমাক প্ৰশ্নত দিয়া আছে আৰু 3 যোগ কৰিলে কিমান হয় এইটো 5/6 তো এইটোকো আমি সেম এইটোৰ দৰে কৰিম চোৱা কি হ'ব এই বস্তুটো আমি এই 6 ৰ লগত ইনটু কৰিম তো কি হ'ব 6 ইয়াত কি হ'ব x + 3 ইকুৱেল মাজত ইকুৱেল চিন আছে ইকুৱেল দিলো আৰু এইটো ইয়াৰ লগত ইনটু কৰিম তাৰ মানে কিমান হ'ব 5 হ'ব বাহিৰত আৰু এইটো হ'ব ইয়াত ঠিক আছে এতিয়া চোৱা কি হ'ব এইটো লগত এইটো ইনটু কৰিলে 6x প্লাস এইটো কৰিলে
18 ইকুৱেল এইটোৰ লগত এইটো কৰিলে 5y ইয়াত প্লাস ইয়াতো প্লাস তাৰ মানে প্লাসে হ'ব এইটো ইনটু কৰিলে কিমান হ'ব 15 হ'ব ঠিক আছে এতিয়া চোৱা আমি কি কৰিম এতিয়া যে এই চলক থকাখিনি এক সাইডে লম এই সেম আগৰ দৰে কৰিম তো 6x এটো লেফট সাইডে আছে লেফট সাইডে থাকিব এইটো এইফালে লৈ আহা তাৰ মানে -5y ইকুৱেল 15 আছে 15 দিয়া এইটুক তোমালোকে ইফালে লৈ যোৱা তাৰ মানে কিমান হ'ব -18 এতিয়া চোৱা 6x - 5y ইকুৱেল এইটো কইলে কিমান হ'ব এইটো ডাঙৰ তো ইয়াৰ আগত মাইনাস আছে তো মাইনাস দিয়া আৰু মাইনাসে প্লাসে মাইনাস হ'ব তাৰ মানে এইটোৰ পৰা এইটো মাইনাস কইলে 3 আৰু এইটো হ'ব কি সমীকৰণ 2 এতিয়া আমি সমীকৰণ 1 পাইছো আৰু এটা সমীকৰণ 2 পাইছো এতিয়া তোমালোকে কি কৰিবা এটা সমীকৰণ লবা যে এনেকৈ লিখা 1 ৰ পৰা লোৱা তোমালোকে সমীকৰণ 1 ৰ পৰা এতিয়া সমীকৰণ 1 আমি কি পাইছিলো 11x - 9y ইকুৱেল -4 এতিয়া আমি কি কৰিম ইয়াৰ পৰা যে x ইকুৱেল উলাম তো কি হ'ব x ইয়াত আছে তো এইটো তোমালোকে 11x এনেকৈ ৰাখা এইটো ঢাক খুৱাই দিয়া ইকুৱেল -4 এইটো এইফালে লৈ যোৱা তাৰ মানে কিমান হ'ব +9y এতেকে আমাৰ x ইকুৱেল কিমান হ'ব এইটো ওপৰত হ'ব -4 + 9y আৰু এই 11 টো তলত হ'ব কাৰণ এইটো ইনটু হৈ আছে x ৰ লগত এইফালে পঠালে হৰণ হ'ব তো এইটো হ'ল x ইকুৱেল এইটো পালো এইটোক আমি কি কৰিম সমীকৰণ 3 বুলি ধৰিম ঠিক আছে এতিয়া কি কৰিম আকৌ এতেকে x ৰ মান মানে ইয়াৰ মানটো কি কৰিম সমীকৰণ 2 ত বহুৱাই দিম x ৰ মান সমীকৰণ 2 ত বহুৱাই এতিয়া সমীকৰণ 2 আমাৰ কোনটো আছে এইটো হয়নে তো ইয়াত বহুৱাই দিয়া 6x - 5y ইকুৱেল -3 চোৱা 6x x ইকুৱেল আমি কি পাইছো এইটো তো ইয়াত এইটো বহুৱাই দিয়া কি হৈছে যে এইটো তো 6xx - 5y ইকুৱেল -3 এইটো দি এইটুকটো কাটিব নোৱাৰো তাৰ মানে কি হ'ব যে এইটো আমি ইয়াৰ লগত ইনটু কৰি দিম তো এইটো প্লাস এইটো মাইনাস তাৰ মানে কিমান হ'ব মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস এইটো ইনটু কৰিলে 24 প্লাসে প্লাসে প্লাস আৰু এইটো ইনটু কৰিলে 9 আৰু 6 ইনটু কৰিলে কিমান হ'ব 54 আৰু y আছে তো y দি দিয়া আৰু তলত আছে 11 -5y এইটো ইকুৱেল -3 তো তাৰ পিছত আমি কি কৰিম চোৱা এতিয়া এইটো ভগ্নাংশত আছে এইটো ভগ্নাংশত নাই এনেকুৱা থাকিলে আৰু মাজত যদি প্লাস বা মাইনাস থাকে ইয়াত মাইনাস আছে তাৰ কাৰণে আমি লসাগু লম মানে প্লাস বা মাইনাস থাকিলে আমি লসাগু লও সদায় তো লসাগু আমি কেনেকৈ লও যে ইয়াৰ তলত চোৱা কিবা আছে নে নাই তাৰ মানে 1 আছে তাৰ মানে এইটো আমি 1 ৰ লগত ইনটু কৰিম এইটো 11 এ হ'ব আৰু এইটো এই ওপৰৰ বস্তুটো আমি এই তলৰ লগত ইনটু কৰি দিম এইটোৰ লগত এইটো ইনটু কৰিলে কিমান হ'ব এইটো নিজে হ'ব কাৰণ এইটো 1 আছে তো এইটো হ'ল যে এইটো মাইনাস আছে তাৰ কাৰণে মাইনাস দিয়া আৰু এইটোৰ লগত এইটো ইনটু কৰি দিম মানে 5 আৰু 11 ইনটু কৰিলে 55 হ'ব y আছে তো y দি দিয়া আৰু ইফালে কি আছে ইকুৱেল চিনৰ -3 আছে ঠিক আছে তাৰ পিছত চোৱা তলত আছে 11 আৰু এইটুক যদি আমি কৰো কি হ'ব এইটো ইয়াত চোৱা এইটো y হয় ইয়াতো y আছে ইয়াতো y আছে তাৰ মানে এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ হয় ইয়াৰ আগত মাইনাস আছে তাৰ কাৰণে ইয়াত মাইনাস চিন দিয়া এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 1 হ'ব মানে 1y হয়নে তো -y হ'ল তাৰ পিছত ইয়াত কি আছে -24 তাৰ পিছত সমান চিনৰ হিফালে আমাৰ হু সাইডে কি আছে -3 এইটোক আমি নেক্সট পেজত সমাধান কৰিম আমি হিটু সাইডে এইটো পাইছিলো সমাধান কৰি হয়নে তো এইটুক যদি আৰু আমি সমাধান কৰো কিমান হ'ব চোৱাচোন আমি কি কৰিব পাৰো এই -3 ৰ তলত কি আছে একো নাই তাৰ মানে 1 তো এইটো লগত এইটো ইনটু কৰি দিম তাৰ মানে এইটোৱে হ'ব মানে -y মাইনাস ইকুৱেল এইটো লগত এইটো ইনটু কৰি দিম মানে এইটো লগত এইটো ইনটু কৰিলে কিমান হ'ব -33 এতিয়া y ইকুৱেল আমাৰ ওলাব লাগে তো চোৱা -y আছে তো এইটো এনেকৈ ৰাখা ইকুৱেল
এই সংখ্যা দুটা তোমালোকে এক সাইডে লৈ যোৱা হু সাইডে ল'বা ঠিক আছে তো হু সাইডে ল'লে কি হ'ব এইটোতো হু সাইডে আছে এইটো সেমে হ'ব এইটো মাইনাসত আছে ইফালে গ'লে প্লাসত হ'ব তাৰ মানে এইটো হ'ল এতিয়া -y ইকুৱেল এই দুটাৰ ভিতৰত এইটো ডাঙৰ ইয়াৰ আগত মাইনাস আছে তো মাইনাস দিয়া এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গ'লে কিমান হ'ব 9 হ'ব তো 9 দিয়া আৰু এই মাইনাসে কটা যাব এতেকে আমি y ইকুৱেল কিমান পালো 9 পালো এতিয়া এই y ৰ মানটো আমি কি কৰিম সমীকৰণ 3 ত বহুৱাই দিম তেতিয়া হলে আমাৰ x ৰ মান ওলাই যাব এতেকে এনেকৈ লিখা এতেকে y ৰ মান সমীকৰণ 3 ত বহুৱাই এতিয়া সমীকৰণ 3 কি আছিল আমাৰ x ইকুৱেল আমাৰ আছিল এইটো চোৱা এইটো কি আছে এইটো -4 + 9y/11 এতিয়া -4 + 9y y ৰ মান আমি কিমান পাইছো 9 পাইছো আৰু তলত আছে 11 এইটোক যদি কৰো কিমান হ'ব -4 প্লাস এইটো ইনটু কৰিলে কিমান হ'ব 81 আৰু তলত আছে 11 তো চোৱা এইটো ডাঙৰ ইয়াৰ আগত প্লাস চিন আছে তো প্লাস হ'ব ইয়াত আৰু প্লাসে মাইনাসে মাইনাস তাৰ মানে ইয়াৰ পৰা এইটো গলে কিমান হ'ব 77 আৰু তলত আছে 11 এইটো দি এইটোক আমি কিমান বাৰ যাব এইটো 7 বাৰ যাব এতেকে x ইকুৱেল আমাৰ কিমান ওলালে 7 ওলালে তো এতিয়া চোৱা আমি ভগ্নাংশটো কি ধৰিছিলো ভগ্নাংশটো ধৰিছিলো আমি x/y আৰু x ৰ মান আমি কিমান পাইছো 7 আৰু y ৰ মান আমি কিমান পাইছো 9 ঠিক আছে এতেকে আমাৰ ভগ্নাংশটো কি হ'ব চোৱা ইকুৱেল এইটো মানে কি x মানে 7 আৰু y মানে 9 তাৰ মানে এইটো হ'ব কি ভগ্নাংশটো ঠিক আছে গতিকে আমি এনেকৈ লিখিম ভগ্নাংশটো হ'ব কি হ'ব আমাৰ 7/9 আৰু এইটো হৈছে কি আমাৰ অপচন নাম্বাৰ 5 ৰ সমাধান এতিয়া আমাৰ অপচন নাম্বাৰ যোনটো 6 টো আছে তাত চোৱা আৰু এই অপচনটো হৈছে আমাৰ এই এক্সাৰসাইজৰ লাষ্ট কোৱেশ্যন তো ইয়াত আমাক কৈছে ইয়াত চোৱা আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান আমাক কি কৈছে ইয়াত বৰ্তমান বয়স উলিয়াব কৈছে কাৰ জেকবৰ আৰু তাৰ পুত্ৰৰ তো এইটোৱে আমি ধৰি লম তো কি ধৰিম আমি যোনখিনি উলিয়াব কৈছে সেইখিনিয়ে ধৰি লম তো অপচন নাম্বাৰ 6 যে ধৰু বা ধৰা হল কি যে জেকবৰ বৰ্তমান বয়স ইকুৱেল x বছৰ আমি এইটো ধৰি লৈছো x বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স y বছৰ এতিয়া আমি কি কৰিম প্ৰশ্নমতে কৰিব লাগিব তো প্ৰশ্নত চোৱা ইয়াত আমাক কি কৈছে আজিৰ পৰা 5 বছৰ পিছত মানে আজি ডেট আছে ধৰা আজিৰ পিছত 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব এতিয়া চোৱা আমি প্ৰশ্নমতে এনেকৈ লিখিম প্ৰশ্নমতে জেকবৰ বয়স কিমান x আমি সমীকৰণ বনাম নহয় তাৰ কাৰণে সমীকৰণ বনাবৰ কাৰণে আমি ইকুৱেল টু দিব লাগিব তো ইকুৱেল হ'ল আৰু y এইটো কি পুত্ৰৰ বয়স বৰ্তমান বয়স আৰু এইটো কি জেকবৰ বৰ্তমান বয়স এতিয়া 5 বছৰ পিছত কৈছে তোমালোকে কোৱাচোন এতিয়া 5 বছৰ পিছত ইয়তৰ বয়সটো মানে জেকবৰ বয়স আৰু পুত্ৰৰ বয়স বাঢ়িব নেকি কমিব বাঢ়িব আৰু বহা মানে কি প্লাস হোৱা তাৰ মানে প্লাস দিয়া এতিয়া কিমান বাঢ়িব 5 বাঢ়িব 5 কেলে বাঢ়িলে কাৰণ 5 বছৰ পিছত কৈছে নহয় তাৰ কাৰণে আমি 5 প্লাস কৰিছো এতিয়া এনেকৈ ব্ৰেকেট দিয়া আমি এনেকৈ ইকুৱেশ্যন বনাও এনেকুৱা ধৰণৰ কোৱেশ্যনত ঠিক আছে তো মাজত ইকুৱেল চিন আছে তাৰ মানে এই দুটা কি হ'ব সমান হ'ব লাগিব আৰু এইটোৰো কি জেকব আৰু এইটো কি জেকবৰ পুত্ৰ তো এইটোটো ইয়াত থাকি কি হৰুৱে হ'ব তো দুয়োফালে আমি সমান হোৱা নাই এতিয়ালৈকে হয়নে
তো সমান কৰিবৰ কাৰণে কি হ'ব ইয়াত 3 এটা আমি ইনটু কৰি দিম কাৰণ 3 গুণ কৈছিলে নহয় তো তাৰ কাৰণে ইয়াত আমি 3 বহুৱাইছো এইটো সৰু আছিলে তাৰ কাৰণে 3 বহাইছো এতিয়া এইটো লগত এইটো কৰিলে এইটো সমান হ'ব তাৰ মানে এই দুয়ো সাইডে আমি সমান কৰিছো এতিয়া চোৱা x + 5 ইকুৱেল এইটোৰ লগত এইটো ইনটু কৰিলে 3y প্লাস আছে তাৰ মানে প্লাসে হ'ব এইটো ইনটু কৰিলে 15 হ'ব তাৰ পিছত আমি চলকখিনি একে সাইডে কৰিম তাৰ মানে x এইটো ইফালে আনিম -3y ইকুৱেল সংখ্যা দুটা আমি একে লগত কৰিম তাৰ মানে এইটো হল আৰু এইটো প্লাস আছে ইফালে গলে মাইনাস হ'ব তাৰ মানে 5 তো x - 3y ইকুৱেল এইটোৰ পৰা এইটো গলে 10 আৰু এইটো হ'ব কি সমীকৰণ 1 তাৰ পিছত আকৌ আমাক কুৱেশ্যনত কি কৈছে হেতু চোৱা আকৌ আমাক কুৱেশ্যনত কৈছে যে 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল 5 বছৰ আগতে কৈছে আৰু বৰ্তমান বয়স কিমান জেকবৰ x ইকুৱেল দিয়া যেহেতু আমি সমীকৰণ বনাম আৰু পুত্ৰৰ বয়স বৰ্তমান কিমান y 5 বছৰ আগতে কৈছে এতিয়া বয়সটো কমিব নে বাঢ়িব কমিব আৰু কম মানে কি -5 হ'ব ইয়াতো -5 হ'ব কাৰণ 5 বছৰ কৈছে তাৰ মানে 5 আহিলে আৰু কমাৰ কাৰণে কি হল মাইনাস আহিলে আৰু কমিছে কেলে আগতে 10 বছৰ আগতে 5 বছৰ আগতে 20 বছৰ আগতে বয়স কমহে আছিলে বেছিটো নাছিলে কম আছিলে তাৰ কাৰণে আমাৰ কম হল আৰু কম হোৱাৰ কাৰণে ইয়াত আমি মাইনাস দিছো এতিয়া এনেকৈ ব্ৰেকেট দিয়া দুয়োটাতে তাৰ পিছত 7 গুণ আছিল বুলি কৈছে এইটো জেকবৰ বয়স এইটো পুত্ৰৰ বয়স এই পুত্ৰৰ বয়সত থাকি জেকবৰ বয়স কিমান আছিলে 7 গুণ বেছি আছিলে তো 7 গুণ বেছি থকা মানে কি হ'ব যে 7 গুণ কৈছে নহয় তাৰ মানে 7 এটা ইনটু হ'ব ক'ত ইয়াত হ'ব কাৰণ এইটোতো সৰু এইটোত থাকি তাৰ কাৰণে আমি সমান চিন দিছো নহয় মাজত আৰু এই সমান চিন দিয়াৰ কাৰণে এই দুয়ো সাইডে আমি কি কৰিব লাগিব সমান কৰিব লাগিব এইটো কম আছিলে তাৰ কাৰণে 7 এটা ইনটু কৰি দিছো এতিয়া এইটোৰ পৰা আমি সমীকৰণ কেনেকৈ বনাম এইটো x - 5 ইকুৱেল এইটো ইনটু কৰিলে কিমান হ'ব 7y প্লাসে মাইনাস এইটো ইনটু কৰিলে 35 এতিয়া আকৌ আমি কি কৰিম এই চলক দুটা একে সাইডে লম মানে x এইটো ইফালে লৈ আহিম তো -7y ইকুৱেল এইটো -35 এইটো ইফালে লৈ যোৱা তাৰ মানে +5 এতিয়া x - 7y ইকুৱেল এইটো ডাঙৰ এইটোত থাকি ইয়াৰ আগত মাইনাস আছে তাৰ মানে মাইনাস দিয়া এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 30 হ'ব আৰু এইটো হ'ব সমীকৰণ 2 এতিয়া আমি সমীকৰণ বনাইছো এতিয়া আমি ইয়াক সমাধান কৰিব লাগে এতিয়া এনেকৈ কৰা তোমালোকে যে সমীকৰণ 1 ৰ পৰা এতিয়া সমীকৰণ 1 আমাৰ কি আছে x - 3y ইকুৱেল 10 এতিয়া ইয়াৰ পৰা আমি কি কৰিম x উলিয়াম মানে x ৰ মান উলিয়াম তো x ইয়াত দিয়া ইকুৱেল 10 এইটো মাইনাস আছে ইফালে গলে প্লাস হ'ব তাৰ মানে +3y আৰু এইটো হ'ব কি সমীকৰণ 3 ঠিক আছে এতিয়া এনেকৈ লিখা x ৰ মান মানে এইটোৰ মান সমীকৰণ 2 ত বহুৱাই দিম সমীকৰণ 2 ত বহুৱাই আৰু সমীকৰণ 2 আমাৰ কি আছে x - 7y ইকুৱেল কিমান আছে -30 এতিয়া x মানে আমি কি জানো এইটো তো ইয়াত বহুৱাই দিয়া 10 + 3y -7y ইকুৱেল -30 এতিয়া ইয়াত y আছে আৰু ইয়াত y আছে তো এই দুটাৰ পৰা আমি কেনেকৈ y উলাম চোৱা এইটো ডাঙৰ এই 3 থাকি ইয়াৰ আগত মাইনাস চিন আছে তাৰ কাৰণে মাইনাস দিয়া আৰু মাইনাসে প্লাসে মাইনাস হ'ব তাৰ মানে এইটো ইয়াৰ পৰা গলে কিমান হ'ব 4 y আছে y দি দিয়া ইকুৱেল -30 আছে এইটো তোমালোকে এইফালে লৈ যোৱা তাৰ মানে কিমান হ'ব এইটো -10 হ'ব কাৰণ প্লাসত আছিলে এতিয়া -4y এইটো সেমে হ'ব ইকুৱেল এইটো কৰিলে কিমান হ'ব এইটো ডাঙৰ ইয়াৰ আগত মাইনাস চিন আছে তাও মাইনাস দিয়া আৰু মাইনাসে প্লাস তাৰ মানে এই দুটা প্লাস কৰিলে 40 হ'ব এইটো কটা গল এতেকে y ইকুৱেল আমি কিমান পালো y ইকুৱেল আমাৰ হ'ব এইটো কাৰণ এইটো ইয়াৰ লগত ইনটু আছে ইফালে পঠাই দিলে হৰণ হ'ব আৰু এইটো দি এইটো কিমান বাৰ যাব 10 বাৰ যাব এতেকে y ইকুৱেল আমি কিমান পালো 10 এতিয়া আমি কি কৰিম যে এতেকে y ৰ মান
সমীকৰণ 3ত বহুৱাই দিম 3ত বহুৱাই বা 3ত ঠিক আছে এতিয়া আমি সমীকৰণ 3 কিমান পাইছিলো x = 10 + 3y এটুক যদি আমি কৰো সমাধান কিমান হ'ব x = 10 + 3 * y y ৰ মান আমি কিমান পাইছো 10 পাইছো তো ইয়াত বহুৱাই দিয়া আৰু এইটো কইলে কিমান হ'ব আমাৰ 10 + এইটো ইনটু কইলে 30 = কিমান ওলালে 40 ওলালে এতেকে আমাৰ x = কি 40 আৰু y = কি 10 ওলালে এতেকে আমি x = কিমান পালো 40 আৰু y = আমি কিমান পালো 10 ঠিক আছে গতিকে কি হ'ব সোৱা গতিকে কি আমাক উলিয়াব কৈছিলে মানে জেকবৰ বৰ্তমান বয়স আৰু পুত্ৰৰ বৰ্তমান বয়স এতিয়া জেকবৰ বৰ্তমান বয়স কিমান হ'ব কোৱাচোন 40 হ'ব কেলে কাৰণ আমি বৰ্তমান বয়স ধৰিছিলো x আৰু x = আমি কিমান পালো 40 তো এইটো হ'ব কি জেকবৰ বৰ্তমান বয়স ঠিক আছে ইয়াত দিয়া বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স কিমান হ'ব পুত্ৰৰ বৰ্তমান বয়স এইটো কি হ'ব 10 বছৰ হ'ব 10 বছৰ কেলে হৈছে কাৰণ আমি পুত্ৰৰ বৰ্তমান বয়স কিমান ধৰিছিলো y বছৰ আৰু y মানে কি ওলালে আমাৰ 10 ওলালে তো এই 10 হ'ব কি পুত্ৰৰ বৰ্তমান বয়স তো এইটো আছিল আমাৰ কি 6 নম্বৰ অপচনৰ সমাধান যদি তোমালোকৰ কোনো ডাউট থাকে কমেন্টত জনাব পাৰা